নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি কথা পাতিম আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ এক্সামত আহিব পৰাকৈ কেইটামান জিকে কুৱেশ্যন এনচাৰ। কুৱেশ্যন নম্বৰ 1, অগ্নিগড় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, অসম ৰাজ্যিক চিৰিয়াখানা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ ৰেচম শিল্প কাৰখানা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জাগিৰোডত অৱস্থিত। হ'ল অসমত অৱস্থিত একমাত্ৰ ক্ষুদ্ৰ নদীদ্বীপটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, উমানন্দ। পূবৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুৱালকুছি। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যোৰহাটক কোৱা হয়। কুৱেশ্যন, ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অসমক কোৱা হয়। কুৱেশ্যন, দীপৰ বিল কিহৰ কাৰণে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পক্ষীৰ কাৰণে বিখ্যাত। নেক্সট কুৱেশ্যন, পূবৰ আমাজন বুলি কোনখন ঠাইক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দিহিং পাটকাই অভয়াৰণ্যক আমি পূবৰ আমাজন বুলি জনা যায়। নেক্সট কুৱেশ্যন, মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, তেজপুৰত অৱস্থিত। কুৱেশ্যন, চাহ গৱেষণা কেন্দ্ৰ অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, যোৰহাটত অৱস্থিত। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যোৰহাটত অৱস্থিত। কুৱেশ্যনটো হ'ল শিৱদৌল অসমৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শিৱসাগৰত অৱস্থিত। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।